ফাইনেলি মোৰ নাইকাৰ পৰা পাৰ্চেছটো আহি গ'ল চ' মই এতিয়া অ'পেন কৰিম অ'কে অ'কে বুলি ফাইনেলি চ' এইটো মোৰ ফাৰ্ষ্ট পাৰ্চেছটো এইটো হৈছে এটা নেইল ড্ৰিলাৰ হয় চ' এইটো প্ৰাইচ চামথিং 3,999 চ' এইটো মই এইটো খুলিব পৰা নাই যিটো কিমান এক্সপেঞ্চিভ হয় নখ বনাবলৈও আকৌ মেচিন কিনিবলগীয়া হৈছে 4,000 টকা গম পাইছোঁ উল্টা হৈছে ৱাও এই চব ব্লেডছবোৰ হয় দেখিছে আৰু এইটো হৈছে মেইন মেচিনটো মই দেখাই আছোঁ বাৰু ফাৰ্ষ্ট মই আৰু এইখন হৈছে ইউজাৰ মেনুৱেলখন তাৰপিছত ছেকেণ্ড মোৰ এইটো এটা বম্বে এইটো বহুত মানে ট্ৰেণ্ডিঙত চলি আছিলে ইনষ্টাত বম্বেৰ আপোনাৰ 6-in-1 চেঞ্চিটিভ ট্ৰিমাৰ মানে এইটো ওমেনৰ কাৰণে বনোৱা হয় 6-in-1 ট্ৰিমাৰ আপুনি দেখিছে আইব্ৰ'জ আপাৰ লিপছ চিন পিচ ফুজ এণ্ড আণ্ডাৰ আৰ্মছ বিকিনি মানে ইয়াত চবতে এইখিনি কৰিব পৰা যায় এইটো মানে মোক লাগিছিলে মেইন এইটো দেখিছে এইটো প্ৰাইচটো ঠিক 1,599 ৰুপিজ 1,300 টকা কিমানত পাইছোঁ মই যিহেতু অফাৰ চলি আছিলে ৱাও পেকেজিংটো চাওক না কি ধুনীয়া আহিছে চ' মোৰ ছেকেণ্ড পাৰ্চেছটো এইটো মেচিনটো এখন ইউজাৰ মেনুৱেল আহিছে লগত আৰু এইটো মই চেক কৰিম বাকী মোৰ প্ৰডাক্টকেইটা আহিছে নাই গোটেইকেইটা অহা নাই বাৰু মই যিখিনি দিছিলোঁ ধুনীয়াকৈ পেকিঙত আহিছে মানে এইটোতো আপোনালোকে দেখিছেই মোৰ পাৰ্চেছ বাৰে বাৰে মই কৰোঁ এইটো মোৰ হৈছে এবাৰ ভিটামিন চিটো কৰিছোঁ এনেই নাইচিনামাইডটো কৰোঁ বেছিকৈ এইটো নাইচিনামাইড আছেই বাৰু ছেকেণ্ড থিং এইটো এটা বাফাৰ দিছিলোঁ চিলছৰ যিটো নেইলছ বাফাৰ হয় আৰু এইটো ইনচাইটৰ কনচিলাৰ হয় এণ্ড এইটো মই ফাৰ্ষ্ট অৰ্ডাৰ দিছোঁ মই এনেই আপোনাৰ চেটাফিলৰটো ইউজ কৰিছোঁ আৰু মিনিমেলিষ্টৰটো ইউজ কৰিছোঁ এইবাৰ চেৰাভি এইটো চাওঁ মানে কৰি পেলাই ভাল বুলি শুনিছোঁ চ' নেক্সট এইটোও মই ফাৰ্ষ্ট ইউজ কৰিম এম কেফিনৰ এইটো এটা হৈছে পাৰফিউম বডি মানে আপোনাৰ য'ত পাৰফিউম ইউজ কৰিব নালাগে আপোনাৰ পাৰফিউম থাকে বডি লোশ্যন হয় লগতে পাৰফিউম ধুনীয়া গোন্ধ এটা আছে ভেনিলাৰ চ' এইটো পাৰফিউমৰ কাৰণে বেষ্ট আৰু এইটো ইমান ডাঙৰো নহয় বাট ভাল কিউট আছে চ' মেচিনকেইটা মই আপোনালোকক দেখাই আছোঁ ইউজ কৰি এতিয়া তো অলপমান জাষ্ট ইমানো ৱেইট নহয় অকণমান ৱেইট আছে লাইক 250 গ্ৰামমান হ'ব চাগে অকণমান ৱেইট আছে এইটো কেনেকৈ লগাই এইটো মই নাজানো একচুৱেলি মই এতিয়া ইউজাৰ মেনুৱেলখন চাই পঢ়িব লাগিব ইয়াতে আছে চ' ইয়াতে লিখা আছে যে মোবাইলটোত অহা নাই চাৰ্জ দি ট্ৰিমাৰ 60 মিনিট বিফ'ৰ ফাৰ্ষ্ট ইউজ স্লাইড দি বটম অফ দি ডিভাইচ এইটো লিখা আছে কেনেকৈ ইউজ কৰে মই প্ৰথমতে চাৰ্জ দি লওঁ এইটো চ' এইটো দেখিছে এনেকৈ এটা এইটো চাৰ্জৰ পইণ্ট থাকে চাৰ্জটো দিব লাগিব 60 মিনিট এইটো মেচিন এইটো ট্ৰিমাৰত কাটিব পাৰে চ' এইটো ফেচৰ কাৰণে এইটো অলৰেডি লগোৱা আহিছে চ' এইটো এনেকৈ অন কৰে আৰু ইয়াত লিখা আছে ফিক্স দি সুইটেবল এটেচমেণ্ট বাই মাউণ্টিং ইট অন দি
ট্ৰিগাৰ মাৰ্কিং অ'কে চ' এইটো দেখিছে কেনেকৈ খুলি গ'ল ইয়াতে মানে গোটেইকেইটা ব্লেড লগাব পৰা যায় যিহেতু এইটো ফেচৰ কাৰণে হয় চ' এয়া এনেকৈ ডিফাৰেঞ্চ আছে দেখিছে এটা দুটা তিনিটা চাৰিটা আহিছে বাট 6-in-1 চাৰিটা কিয় আহিছে বাৰু মই চেক কৰিম সেইটো চ' এইটো প্ৰথমতে চাৰ্জ দিব লাগিব মই চাৰ্জটো দি লওঁ তাৰপিছত আপোনালোকক ইউজ কৰি দেখাই আছোঁ ত' বাকী নেইল মেচিনটো চাম আমি এইটো হৈছে মোৰ নেইল মেচিনটো চ' দেখিছে ষ্ট্ৰং ফাষ্ট মিডিয়াম এডাল বেবী ইয়াতে মেচিনটো লগোৱা হয় আৰু এইটো এনেকৈ অন কৰিলে আৰু ইয়াতে মেচিনটো আছে চ' ইজি অ'কে থেংক ইউ ফৰ ৱাচিং মই যেতিয়া ইউজ কৰিম আপোনালোকক ভিডিঅ' বনাই দেখাম আহিছিলে এইটো মানে এটা ফ্ৰী গিফ্ট পাইছোঁ এইটোৰ লগত মইশ্চাৰাইজিং ক্ৰীম হয় এইটো ফ্ৰী গিফ্টটো হয় আৰু লগতে মই এটা নেইল পেইণ্ট অৰ্ডাৰ দিছিলোঁ নেইল পেইণ্ট নহয় নেকি এইটো হেৰি হয় চিল্চৰ আপোনাৰ কিউটিকেলছ অইলছ হয় এইটো আহিছে ফ্ৰী নহয় এইটো পইচা দিছোঁ চব আহিলে মোৰ চশমাখন নাহিলে এখন চশমাও অৰ্ডাৰ দিছিলোঁ দিছে কিমান কিউট লাগিছে এইটো মানে কিউটিকেলছৰ অইল হয় আই হোপ এইটো ভাল হ'ব কাৰণ চিল্চৰ বস্তুবিলাক ভাল হয় ন চ' এইটো ইয়াতে থৈছোঁ চ' টোটেল মোৰ এয়া বস্তু আহিছে আৰু চশমাখন নাহিলে বাৰু সেইটো মই এবাৰ ভালকৈ চাই লৈছোঁ আকৌ এইখন টোটেল বিল এইটো এনেকৈ লগাব আই থিংক এটা প্লাষ্টিক লগোৱা আছে এইটো প্লাষ্টিকটো চ' এইটো প্লাষ্টিক লগোৱা আছিলে সেইটো কাৰণে অহা নাই এতিয়া আহিব ধুনীয়াকৈ এতিয়া মই দেখাই আছোঁ ইগন'ৰ মাই পিম্পলছ এণ্ড একনি মুখখন বহুত বহুত দেখাই আছোঁ one for এই চৰকাৰে মই আইনাত কৰিম বাৰু এতিয়া আপোনালোকক দেখুৱাবৰ কাৰণে দেখুৱাইছোঁ আৰু এইটো সৰু পাৰ্টবিলাক দিব কাৰণে বহুত ধুনীয়া হয় এডাল চ' থেংক ইউ বম্বে फॉर ब्यूटीफुल ट्रिमर आपको ये यहाँ पे करके दिखाती हूँ कितना ज़्यादा है मेरे पता लग जाएगा आप लोगों को ऑलरेडी मैं वॉक्स करके रखी थी देखिए नहीं था ये बहुत ज़्यादा ही बड़ा आया है क्योंकि मेरा वाला जो था ना पहले वाला चौतूसा मैंने पहले मीडियम साइज़ का ऑर्डर किया था फिर चौतूसा ऑर्डर किया था ये सबसे ज़्यादा बड़ा है उसमें और ये सीरम मैं 3 बार परचेस कर चुकी हूँ इस बार से मुझे लिटरली बहुत पसंद है और बहुत आप लोग भी परचेस कर सकते हो इसका रेट होगा आपका लगभग 949 रुपीज़ so this is my first time purchase ओके ये जो है ना इसको खोलना पड़ेगा सो ये जो है इसको हम ऐसे खोलेंगे बहुत आसान है ये देख रहे हो ये खुल जाता है तो ये राउंड घूमेगा और फिर वाओ गाइस इतनी अच्छी बॉडी लोशन
वाह, खुशबू भी बहुत प्यारा है। मतलब ये जो बॉडी लोशन है ना, कोई चिपचिपा नहीं लग रहा है गाइस। एकदम क्रीमी सा टेक्सचर है, आप देख सकते हो। ओके, लेट्स ट्राई। मैं अपने हाथों पे ट्राई कर लेती हूँ थोड़ा सा। सो ये देखो, मैंने अपने हाथों पे ट्राई किया है, कितना अच्छा प्यारा सा टेक्सचर आया है। वाह।